ফিল্মৰ নতুন ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু কালি যে লেভেলৰ মতে আজি ট্ৰেড কৰি কিমান টকা উপাৰ্জন কৰিলে লছ হ'ল যি হ'ল আপোনালোক কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া আজি বলক আমি আগবাঢ়ো আজি এনালিষ্টৰ ভিডিঅ' আজি ক'ত ট্ৰেড ল'বলগীয়া আছিলে আজি ভেলিড ট্ৰেড ক'ত লাগিছিলে ক'ত ল'ব নালাগে সেইখিনি আমি চাওঁ আমাৰ স্ক্ৰীণত আহি যাওঁ যোনটো সদায় মই এনালিষ্ট থাকে ফাৰ্ষ্ট কেণ্ডেলৰ আমি হাই আৰু ল' আমি ধুনীয়াকৈ মাৰ্ক কৰি লওঁ ঠিক আছে তাৰপিছত আমি ইয়াত ট্ৰেড উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰাইজ একশ্যনৰ সহায়ত আজি কি হ'ল আজি ফাৰ্ষ্ট কেণ্ডেলটো এটা ডজি কেণ্ডেল বনিলে বা ইনডিচিশ্যন কেণ্ডেল বুলিও তাক কোৱা হয় ঠিক আছে সেই কেণ্ডেলটো বনিলে এনেকুৱা কেণ্ডেল বনি যেতিয়া আমাৰ হাইটো ব্ৰেক কৰিব চেষ্টা কৰিছে ইয়াত লেভেল এপাত আছে লজিকখিনি শুনিব কি লজিকত আমি কেনেকৈ ট্ৰেডবিলাক লওঁ ইয়াত লেভেল এপাত আছে সেই লেভেলটোৰ পৰা ৰিজেকশ্যন লৈছে আৰু ডজিটোৰ হাই তলত সোমাই গ'ল নেক্সট যেতিয়া আকৌ গৈছে সেই লেভেলটোতে গৈ ক্লজিং দিছে নেক্সট যেতিয়া আকৌ ব্ৰেক কৰিব চেষ্টা কৰিছে ওপৰৰ পৰা ৰিজেকশ্যন ফেচ কৰিছে ক্লিয়াৰ আৰু এটা কথা মনত ৰাখিব যেতিয়া এটা ডজি কেণ্ডেল বনে বা এটা এবনৰ্মেল কেণ্ডেল বনে তেতিয়া কেতিয়াও এইটো নহয় যে সি ডাইৰেক্ট এনেকৈ ট্ৰেণ্ডটো গুচি যাবগৈ এটলিষ্ট সি এবাৰ হ'লেও অলপ গৈ হ'লেও এবাৰ হ'লেও এই 50% বা ইয়াৰ 40-60% মানৰ পৰা সি ৰিজেকশ্যন এটা দেখুৱাই আইদাৰ ওপৰলৈ যাওক বা 40-50% ভাঙি তললৈ যাওক এই বস্তুটো হ'ব লাগে ক্লিয়াৰ ডাইৰেক্ট সি কেতিয়াও গুচি নাযায় কি কণ্ডিশ্যন কৈছোঁ যদি ডজি কেণ্ডেল বনে যদি এটা নৰ্মেল কেণ্ডেল বনে ইত্যাদি মোৰ ষ্টুডেণ্টসকলক এইখিনি কোৱাৰ পিছত জানিব আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ এইটো সদায় মনত ৰাখিব ক্লিয়াৰ চ' ই 50% বা ৰিজেকশ্যন লৈ যোৱা নাছিলে কিন্তু মনত ৰাখিব পইণ্ট 2 এই লেভেল পটৰ পৰা ছেকেণ্ড কেণ্ডেলটো ব্ৰেক কৰিব গৈ ৰিজেকশ্যন ফেচ কৰি ইয়াৰ ভিতৰত সোমাই গৈছিলে পইণ্ট 3 2-3টা কেণ্ডেল বাৰে ট্ৰাই কৰিছিলে ব্ৰেক কৰিব পৰা নাই ৰিজেকশ্যন ফেচ কৰিছে চ' দুটা আমাৰ ষ্ট্ৰং লজিকৰ ক্ষেত্ৰত ই এবাৰ হ'লেও তললৈ আহিব লাগে চ' ইয়াত যাহাই নেগেটিভ কেণ্ডেল ইয়াত ক্লজিং দিলে ইয়াত মই ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ ইয়াত 22 পইণ্টৰ আমাৰ ষ্টপ লছ আৰু একেবাৰে নেক্সট যোনটো ইয়াত তলৰ লেভেলটো আছিলে সেই তলৰ লেভেলটোলৈকে টাৰ্গেট বাট তলৰ লেভেলটোলৈকে ইয়াৰ আমাৰ নগ'ল চ' আমি আগতীয়াকৈ ওলাই দিব লাগিব কিয় আমি আগতীয়াকৈ ওলাই দিম বা কিনো চাই ওলাই দিলোঁ সদায় মনত ৰাখিব প্ৰিভিয়াছ ডে যোনটো ক্লজিং লেভেল হয় সেইটো বহুত এটা ইম্পৰ্টেণ্ট লেভেল হয় ইয়াত চাব পাৰে আগদিনাখনৰ এইটো ইয়াত ক্লজিংটো আছে আগদিনাখনৰ ক্লজিংটো বহুত ইম্পৰ্টেণ্ট লেভেল হয় মনত ৰাখিব আপোনালোকে ৰাখি ল'ব পাৰে অলৰেডি মই ছুপাৰ ষ্ট্ৰেটেজি দি থোৱা আছে নাইচদি চাবগৈ ছুপাৰ ষ্ট্ৰেটেজি বাই ফিনলেণ্ড প্ৰিভিয়াছ ডে ক্লজিং আগদিনাখনৰ ক্লজিং ক্লিয়াৰ যেনেকৈ আজিৰ ক্লজিং এইটো কাইলৈ বহুত ইম্পৰ্টেণ্ট লেভেল হিচাপে কাম কৰিব অ'কে ইয়াত যেতিয়া যাহাই এইটো মৰ্ণিং ষ্টাৰ বনাই দেখুৱাই দিলে এইডোখৰ মই এক্সিট কৰি দিলোঁ অ'কে চ' সেইটো কাৰণে মোৰ টাৰ্গেটটো ইয়ালৈকে আছিলে বাট ইয়াত আমি এক্সিট কৰি দিলোঁ যাহাই এটা লেভেলত আমাক এটা পেটাৰ্ণ দেখুৱাই দিলে প্ৰাইজ একশ্যনৰ সহায়ত নেক্সট আমি ট্ৰেডটো কৰি ল'লোঁ যাহাই পেটাৰ্ণটো দেখুৱাই ওপৰে যাহাই ব্ৰেক কৰিলে এই 50%ৰ ওপৰত যাহাই ব্ৰেক কৰিছে এই 50%ৰ ওপৰত যাহাই ওপৰত ব্ৰেক কৰিছে আৰু যোনটো অথনিৰ পৰা ট্ৰাই কৰি আছিলে এই লেভেলৰ ওপৰত ক্লজিং দিবলৈ ভাল ফুল বডি কেণ্ডেল বাট ফুল বডি কেণ্ডেল বুলি কয় উইথ এ গুড ভলিউম যাহাই এইটো 50%টো ব্ৰেক কৰিলে লেভেলৰ ওপৰতো ক্লজিং দিলে ইয়াত তেতিয়া ধুনীয়াকৈ এটা ৰিস্ক ল'ব পৰা যায় ঠিক ইয়াত একে 22 পইণ্টৰ ষ্টপ লছ থৈ আমি ইয়ালৈকে টাৰ্গেট আৰু বস্তুটো টাৰ্গেট চাওক ইয়াত গৈ লেভেলত ক্লজ দিছে নেক্সট পিছৰ পৰা ৰঙা ওলাইছে ইয়াত এক্সিট কৰি দিলোঁ যদি এই কেণ্ডেলপাত যদি গ্ৰীণ কেণ্ডেলে অলপ যদি ওপৰত ক্লজ দিলেহেঁতেন আমি নেক্সট টাৰ্গেট ইয়ালৈকে আমি ৰখিলোহেঁতেন বাট নাই দিয়া আমি ইয়াত ৱেইট কৰা নাই তাৰপিছত দেখিছোঁ এইডোখৰ মাৰ্কেট লটকি আছে এটা ব্ৰেকআউট দিছে এইডোখৰত আমাৰ ট্ৰেড ল'বলৈ আমাৰ কোনো প্ৰাইজ একশ্যনৰ সহায়ত ছেটআপ নাথাকে ন' ডাউট বহুতে ক'ব পাৰে ছাৰ ইয়াত ব্ৰেকআউট ছেটআপ থাকিব এনেকৈ ব্ৰেকআউট হৈছে বাট অলৰেডি ৰাতিপুৱা ইমান ধুনীয়া পইচা দিয়াৰ পিছত আকৌ এটা ৰিস্ক ল'বলৈ ইয়াৰ কোনো দৰকাৰ নাই বা যদি কোনোবাই কয় ব্ৰেকআউট ছেটআপ হিচাপে ইয়াত ট্ৰেড ল'ব পাৰে ইয়ালৈকে টাৰ্গেট ল'ব পাৰে ইয়াৰ তলত ষ্টপ লছ ল'ব পাৰে সেইটো এটা ছেটআপ বনিব পাৰে বাট আই ডোণ্ট ৰিকমেণ্ড দুটা ক্লিয়াৰ আমি ৰাতিপুৱা ট্ৰেড পাইছোঁ এতিয়া আমি আগবাঢ়ো কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব মই স্ক্ৰীনটো শ্বেয়াৰ কৰি দিওঁ ইয়াত চবে দেখিবলৈ পাব কাইলৈ ট্ৰেড কৰিবলৈ কিছুমান লেভেলছ ইয়াত ওলাই যাব ইয়াত চাওক এইখিনি লেভেলছ আমাৰ ওলাই গ'ল এতিয়া কাইলৈ কেনেকৈ ট্ৰেড কৰিব লাগিব সেই বস্তুখিনি মই দেখুৱাওঁ মই কৈছিলোঁ যে আজি মাৰ্কেট মই চাইডৱেজ এক্সপেক্ট নকৰোঁ আজি মমেণ্টাম মাৰ্কেট এক্সপেক্ট কৰোঁ চ' লেটছ চি কাইলৈ কি হয় বাট বেছড অন লেভেলছ আমি ট্ৰেড কৰিম কাইলৈ হয়তো আমি আপ ট্ৰেণ্ডত নিফটিত এটা ভাল মমেণ্টাম দেখা পাব পাৰোঁ নাইবা ডাউন ট্ৰেণ্ডৰ মমেণ্টাম এটা দেখা পাব চ' আপোনালোকে বেছড অন লেভেলছ ট্ৰেড কৰিব 22,655 ব্ৰেক কৰিলে একেবাৰে 22,600
85 টাৰ্গেট, তাৰ ওপৰত 22,734 টাৰ্গেট, তাৰ ওপৰত 22,783 টাৰ্গেট, একেবাৰে অল টাইম হাই ব্ৰেক কৰি নতুন এটা অল টাইম হাই ক্ৰিয়েট কৰিব পাৰে এট দিছ লেভেল 22,780-90 ভিতৰত এটা অল টাইম হাই ক্ৰিয়েট কৰিব পাৰে। লেটছ সি। তো এই ডাউন সাইডৰ যদি মোমেন্টাম যদি চাবলৈ যাওঁ 22,606 যদি ব্ৰেক কৰে, টাৰ্গেট 22,577, 22,528, 22,480 লৈকে আমি টাৰ্গেট পাম। বেছড অন লেভেল প্ৰাইস একচন আৰু যোনখিনি এনালিসিস মই ডেইলি শেয়াৰ কৰোঁ তাৰ সহায়ত কৰিব ট্ৰেডিং। বাকি আমি এটা ফাইনেন্সিয়েল এডভাইজাৰ বিফোৰ টেকিং ট্ৰেড, কনসাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশন পাৰপজ। মই আপোনালোকক এইখিনি বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বাকি আজি ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰিব। লগ পাম নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।